নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। চাওঁতে আহি পৰিছেহি 2026 চনৰ হনুমান জয়ন্তী। গতিকে হনুমান জয়ন্তীত আপোনালোকে সাধাৰণভাৱে নিজৰ ঘৰতে থাকি কেনেকৈ আপোনালোকে হনুমানজীৰ আশীৰ্বাদ লাভ কৰিব তাৰ বিষয়ে সম্পূৰ্ণ জ্যোতিষশাস্ত্ৰীয় ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু হনুমানজীক কেনেকৈ কি ধৰণে পূজা কৰিব লাগিব বা কি মন্ত্ৰ আপোনালোকে জপ কৰিব লাগিব, পাঠ কৰিব লাগিব, হনুমানজীক কি সাধাৰণভাৱে আপোনালোকে পূজাৰ নিয়ম কি আপোনালোকে দিব লাগিব, কেনেকৈ ধৰণে পূজা কৰিব, সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ ফ'ল' কৰা নাই, যেনে ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক ইত্যাদি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব। সকলোলৈকে 2026 চনৰ হনুমান জয়ন্তীৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু হনুমানজী ৰিলেটেড ভিডিঅ', গতিকে অনুগ্ৰহ কৰি সকলোৱে জয় হনুমান, জয় বজৰংবলী ইত্যাদি আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'টো লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। হনুমান জয়ন্তী 2026 চনৰ আপোনালোকে 1 এপ্ৰিল নে 2 এপ্ৰিল পালন কৰিব, সেই বিষয়ে প্ৰথমতে জনাই ল'ব খুজিছোঁ। হনুমান জয়ন্তী চাওক, আমি যদি চাওঁ তেতিয়াহ'লে পূৰ্ণিমা তিথিটোতে হনুমান জয়ন্তী হয়, অৰ্থাৎ চ'ত মাহৰ যিটো পূৰ্ণিমা হয়, সেই পূৰ্ণিমা তিথিত ভগৱান হনুমানে জন্মগ্ৰহণ কৰিছিলে আৰু সেই তিথিটোক হনুমান জয়ন্তী হিচাপে জনা যায়। গতিকে পূৰ্ণিমা তিথিটো আৰম্ভ হ'ব, আপোনালোকক সময়সূচীখিনিও মই জনাই লৈছোঁ। সময়সূচীখিনিৰ ভিতৰত চাওক, হনুমান জয়ন্তী এই বছৰ 2 এপ্ৰিল তাৰিখে পালন কৰা হ'ব বৃহস্পতিবাৰে, আৰু পূৰ্ণিমা তিথিটো আৰম্ভ হ'ব যিহেতু আমাৰ 1 এপ্ৰিল ৰাতিপুৱা 7:06 পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 2 এপ্ৰিল 7:41। গতিকে সূৰ্য উদয়ৰ সময়ত আমি যিটো তিথি পোৱা যায়, সেই তিথিটো সেই দিনৰ পূজা হিচাপে ধৰি লোৱা হয়। গতিকে আমি সকলোৱে 2 এপ্ৰিল বৃহস্পতিবাৰ দিনা আমি হনুমানজীক পূজা কৰিব লাগিব, তেতিয়াহ'লে আমাৰ কাৰণে খুব বেছি ভাল বা আপোনালোকৰ কাৰণে খুব বেছি ভাল। এতিয়া আহিছোঁ পূজা আপোনালোকে সাধাৰণভাৱে কেনেকৈ কৰিব। চাওক, 2 এপ্ৰিল বৃহস্পতিবাৰ দিন খুব ধুনীয়াকৈ আপোনালোকে গা পা ধুব, ধুই পেলাই নিজৰ ঘৰত হওক বা ওচৰত থকা এখন হনুমান মন্দিৰত যাব। গৈ পেলাই প্ৰথম কামটো হ'ব আপোনালোকৰ পঞ্চামৃত অভিষেক, বা নিজৰ ঘৰতে যদি হনুমানৰ মূৰ্তি, ফটো, বিগ্ৰহ আছে, পঞ্চামৃত বুলি কোৱাৰ লগে লগে বহুতে জানে বা বহুতে নেজানে। যিসকলে আমাৰ নিয়মিত দৰ্শক তেখেতলোকে ইতিমধ্যে গমেই পাইছে। পঞ্চামৃত বুলি কোৱাৰ লগে লগে আহিব প্ৰথমতে গাখীৰ, তাৰপিছত দৈ, তাৰপিছত ঘিউ, তাৰপিছত মৌ আৰু চেনি। এই 5টা বস্তুক একেলগে সংমিশ্ৰণ কৰিলে পঞ্চামৃত হয়। সেই পঞ্চামৃত দি পেলাই আপোনাৰ ঘৰত বা ওচৰত থকা যি হনুমান মন্দিৰত আপুনি যাব, সেই মন্দিৰখনত গৈ পেলাই হনুমানজীক অকণমান অভিষেক বা তেখেতৰ চৰণত আপোনালোকে দিব। দিয়াৰ পিছত আপোনালোকে এখন ৰঙা বা হালধীয়া কাপোৰ দি পেলাই তেখেতক মোচাই ল'ব। মোচাই লোৱাৰ পিছত আপোনালোকে ধূপ, দীপ, নৈবেদ্য, প্ৰসাদ, আপোনালোকৰ সাধ্য অনুসৰি যি আপোনালোকৰ সাধ্য আছে তেনেকুৱা আপোনালোকে আগবঢ়াওক। আৰু বিশেষ কৰি হনুমানৰ প্ৰিয় বস্তু নাৰিকল, ৰঙা কাপোৰ, ৰঙা ফুল, হালধীয়া কাপোৰ, সেই বস্তুখিনি দিব। ইয়াৰ উপৰিও আপোনালোকে নিজৰ মনৰ মনস্কামনাটো জনাই পেলাই এখন বগা কাগজত 2 ইঞ্চি বাই 4 ইঞ্চি বহল আৰু 2 ইঞ্চি হাইট কাগজ এখন ল'ব। লৈ পেলাই এটা ৰঙা মাৰ্কাৰ পেন বা নতুন কলম দি পেলাই নিজৰ নাম, গোত্ৰ, দেউতাৰ নাম, মাৰ নাম লিখি পেলাই আপোনাৰ উইচটো জনাই পেলাই হনুমানজীৰ চৰণত দিব। তাৰ উপৰিও আপুনি কি কৰিব, 11টা বেলপাত, 21টা বেলপাত বা 108টা বেলপাত বা পাণপাত ল'ব। লৈ পেলাই হনুমানৰ যিটো সেন্দুৰ থাকে, বালাজী সেন্দুৰ বা অৰেঞ্জ কালাৰৰ যিটো সেন্দুৰ হয়, সেই সেন্দুৰটো দি পেলাই আপোনালোকে অকণমান ঘিউৰে সৈতে পেষ্ট কৰি পেলাই সেই আপোনাৰ সোঁহাতৰ ৰিং ফিংগাৰ দি পেলাই, অনামিকা আঙুলি দি পেলাই জয় শ্ৰীৰাম বা জয় হনুমান লিখক আৰু আপোনাৰ মনৰ আশাটো জনাই পেলাই সেই মালাডাল ভগৱান হনুমানজীৰ ফটো, মূৰ্তি বা ওচৰত থকা মন্দিৰত যদি আপোনালোকে পিন্ধাই দিব পাৰে, তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। আপোনালোকে কৰি চাব। আৰু সেইদিনা বিশেষ কৰি নিজৰ ঘৰত আপোনালোকে যদি পাৰে এটা ঘট স্থাপন কৰি পেলাই হনুমানজী, যিসকলৰ ঘৰত মূৰ্তি, ফটো, বিগ্ৰহ নাই, তেখেতলোকে এখন ফটো আপোনালোকে স্থাপিত কৰিবৰ কাৰণে ব্যৱস্থা কৰক। কি কৰিব, ফটোখন বজাৰৰ পৰা 1 এপ্ৰিল আপোনালোকে কিনি ল'ব বা তাৰ আগতীয়াকৈ হ'লেও আপোনালোকে কিনি ল'ব। যদি কিনা আছে তেতিয়াও হ'ব। এখন শুদ্ধ হালধীয়া কাপোৰ ল'ব। লৈ পেলাই কাপোৰখনত খুব ধুনীয়াকৈ ভালকৈ অকণমান চাউল, তিল, অকণমান বেলপাত ইত্যাদি দি পেলাই, ৰঙা ফুল, হালধীয়া ফুল দি পেলাই সংকল্প লৈ পেলাই আপুনি কিহৰ কাৰণে হনুমানজীক পূজা কৰি আছে, নিৰ্দিষ্ট এটা আপোনাৰ জীৱনত ঘটি থকা সমস্যাৰ বিষয়ে আপুনি জনাব। জনাই পেলাই সেই ফটোখনৰ তলত দি পেলাই ফটোখনত ভালকৈ ধুনীয়াকৈ বহাই মেলি হনুমানজীৰ পূজা কৰক। আৰু সেই দিনাৰ পৰা কণ্টিনিউৱাছ যদি আপোনালোকে 7 দিন, 9 দিন বা 21 দিন
হনুমান চালিচাখন পাঠ কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকৰ জীৱনত যিখিনি শত্ৰু ভয় বা যিকোনো ধৰণৰ সমস্যা আৰ্থিক সমস্যা চাকৰিত সমস্যা আপোনালোকে নিৰ্দিষ্ট এটা সমস্যা লৈ পেলাই হনুমানজীৰ পূজা আপোনালোকে কৰিব তেতিয়াহ'লে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ উপৰিও ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হনুমানৰ কেইটামান মই শক্তিশালী মন্ত্ৰও আপোনালোকৰ মাজত দি দিম সেই মন্ত্ৰখিনিও আপোনালোকে 11 বাৰ 8 বাৰ মিনিমাম 8 বাৰ 11 বাৰ 108 বাৰ বা 28 বাৰ আপোনালোকে যদি জপ কৰিব পাৰে বা 1008 বাৰ তেতিয়াহ'লেও আপোনালোকৰ জীৱনত বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ উপৰিও আৰু 2-4টা কথা কম এইখিনিতে সৰু সৰু 2-এটা কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীৰ VIP এয়াৰপৰ্ট নেয়াৰ SBI জেমছ বিল্লাত আছে তাৰ উপৰিও নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাতো আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ একেবাৰে অপজিট বিজয় জুৱেলাৰী তাতো মোক যোগাযোগ কৰিব পাৰিব গতিকে ভিডিঅ'ৰ স্ক্ৰীনত আমাৰ হোৱাটছআপ নাম্বাৰ আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া থাকে যদিহে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আপোনালোকে ল'ম বুলি ভাবে আৰু বিশ্বাস থাকে তেতিয়াহ'লে সময় লৈ আগতীয়াকৈ আপোনালোকে যোগাযোগ কৰি আহিব তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট সঠিকভাৱে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট আমি আপোনালোকক দিব পাৰোঁ তাৰ উপৰিও বিভিন্ন ধৰণৰ যদি আপোনালোকৰ তন্ত্ৰ সমস্যা বাস্তু সমস্যা বা যিকোনো নৱগ্ৰহ সমস্যা নৱগ্ৰহৰ ৰত্ন পাথৰ কবচ তাবিজ ইত্যাদিৰ প্ৰয়োজন হৈ আছে যদি বিশ্বাস থাকে আমাৰ সৈতে যোগাযোগ কৰিব আমি আপোনালোকক 100% নিশ্চয়কৈ জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিমান ডাঙৰে প্ৰব্লেম নহওক কিয় আমি আপোনালোকক সঠিকভাৱে সমাধানখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ তো যিকিয়ে নহওক এতিয়া আহিম আকৌ পৰৱৰ্তী যিকেইটা উপায় আপোনালোকে যদি কৰিব পাৰে এতিয়া আহিম আমি সেই হনুমান জয়ন্তীৰ দিনা যদি এই উপায়খিনি আপোনালোকে কৰিব পাৰে চাওক আপোনাৰ ঘৰত যদি বহুত তেনেকৈ কোনোবা আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ বহু দিনৰ পৰা বেমাৰ আজাৰৰ লগত জড়িত হৈ আছে বা শত্ৰুৰ লগত কিবা জড়িত হৈ আছে বা আৰ্থিক কিবা উন্নতি হোৱা নাই তেতিয়াহ'লে আপোনালোকে এই বস্তুখিনি কৰিব প্ৰথমত এখন ফটো আপোনালোকে ল'ব হনুমানজীৰ যে হনুমানে সেই পৰ্বতখন লৈ পেলাই ওপৰে ওপৰে বতাহত উৰি গৈ আছে তেনেকুৱা এখন ফটো ল'ব আৰু সেই হনুমান জয়ন্তীৰ দিনা সেই ফটোখন ভালকৈ পূজা পাঠ কৰি পেলাই আপোনালোকে নিজৰ ঘৰৰ দক্ষিণ দিশৰ ৱালত বা দক্ষিণ দিশত আপোনালোকে ফ্লোৰৰ পৰা 5 ফিটমান বা 6 ফিটমান ওপৰত আপোনালোকে লগাই থ'ব আৰু প্ৰত্যেক দিনা অকণমান ধূপ চাকি সম্ভৱ হ'লে আপোনালোকে দেখুৱাব তেতিয়াহ'লে চাব আপোনাৰ যিজন মানুহৰ বা যিজন ফেমিলি মেম্বাৰ্ছৰ বহু দিনৰ পৰা ডক্টৰ দেখায়ো বেমাৰখিনি আপোনালোকৰ কমা নাছিলে তেওঁলোকে বহুতখিনি উপকৃত হ'ব পাৰিব ইয়াৰ পিছত আহিম যিসকলে বহুত বেছি শত্ৰুৰ লগত সমস্যাত জড়িত হৈ আছিলে সেইদিনা হনুমান জয়ন্তীৰ দিনা আপোনালোকে কি কৰিব এখন পঞ্চমুখী হনুমানজীৰ ফটো ল'ব আৰু সেই ফটোখন আপোনালোকে খুব ধুনীয়াকৈ সাধাৰণভাৱে আপোনালোকে পূজা পাঠ কৰিব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিসমূহ মন্ত্ৰ দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গ'লে আপোনালোকে মন্ত্ৰখিনি পাব সেই মন্ত্ৰখিনি যদি আপোনালোকে জপ কৰি পেলাই সেই পঞ্চমুখী হনুমানৰ ফটোখনো আপোনালোকে ঘৰৰ দক্ষিণ দিশত আপোনালোকে লগাই হয় তেতিয়াহ'লেও আপোনালোকে শত্ৰু ভয় আপদ বিপদৰ পৰা আপোনালোকে বা এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বহুতখিনি হাত সাৰি উঠিব পাৰিব আপোনালোকে কৰি চাব বহুতখিনি হ'ব পাৰিব ইয়াৰ পিছত আহিম আমি যিসকলৰ বহুত বেছি শত্ৰুৰ সমস্যা হৈ আছে তেখেতলোকে কি কৰিব লাগিব যিসকলৰ শত্ৰুৰ বহুত বেছি সমস্যা হৈ আছে তেখেতলোকে কৰিব লাগিব সেই হনুমান জয়ন্তীৰ দিনাৰ পৰা আপোনালোকে যিটো বজৰং বান থাকে সেই বজৰং বানটো পাঠ কৰিলে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে সৰু ভিডিঅ'ৰ মাধ্যমে আপোনালোকক বহুতখিনি দিলোঁ আপোনালোকে এই নিয়মখিনি কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু এটা সৰু অনুৰোধ কৰিছোঁ এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সকলোৱে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু আমাৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে অনুগ্ৰহ কৰি আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব গতিকে সকলোলৈকে হনুমান জয়ন্তীৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰো আগতীয়াকৈ সকলোলৈকে শুভেচ্ছা জনাইছোঁ ইতিমধ্যে আমাৰ চেনেলত গোটেই অসমীয়া নৱবৰ্ষৰ 12টা ৰাশিফল আপলোড হৈছে যিসকলে চোৱা নাই চাব আৰু সকলোলৈকে আকৌ এবাৰ হনুমান জয়ন্তীৰ বহুত শুভেচ্ছা জয় বজৰংবলী জয় হনুমান জয় মা কালী জয় মা আদিশক্তি ধন্যবাদ